যে প্ৰেগনেন্সি টাইমত কুকুৰে কামুৰিলে কি হ'ব এতিয়া কি কৰিম এতিয়া বেজি ল'ব পায় নে নাপায় মই একো ধৰিব পৰা নাই কুকুৰটোক এবাৰ গছকা নহয় মানে মই আৰু এবাৰ গছকি দিলত মানে কি কৰিলে কুকুৰটো একদম খং উঠি মোৰ ভৰিতে দিলে নহয় কামোৰ এটা এতিয়া মোৰ বাচ্চাটো ৰাখিব পাৰিম নে নোৱাৰিম এনেকুৱা ধৰণৰ কিছুমান কথা মানে ভাবি মোৰ একদম টেনচন হৈ গ'ল ইমানে বেছি মানে ভয় খালো আৰু কান্দিছো নহয় Hello everyone আজি আপোনালোকৰ হৈতে এটা বিশেষ কথা আলোচনা কৰিবলৈ ওলাইছো আৰু সেই কথাটো হৈছে যে প্ৰেগনেন্ট হৈ থকা মহিলা এগৰাকীক যদিহে কুকুৰে কামুৰে তেন্তে কি হ'ব পাৰে বা প্ৰেগনেন্ট হৈ থকা মহিলা গৰাকীক কুকুৰে কামুৰিলে তেওঁ কি কৰিব লাগিব বেবিটোৰ কিবা অসুবিধা হ'ব পাৰে নেকি মাকৰ কিবা অসুবিধা হ'ব পাৰে নেকি বা তেনেকুৱা আমি বেলেগ ডিসিজন ল'বলগীয়া হ'ব পাৰে নেকি সেই বিষয়ে আপোনালোকক কম যেহেতু এই ছোৱালীজনী যেতিয়া মোৰ গৰ্ভত আছিল মই যেতিয়া প্ৰেগনেন্ট হৈ আছিল সেই সময়ত যেতিয়া তাই মোৰ গৰ্ভত আছিল তেতিয়া মোক কুকুৰে কামুৰিছিল আৰু সেই ভিডিওটো মই অনুভৱৰ পৃথিৱী সঞ্চিতা ফেচবুক পেজত দিয়া আছে সেই সময়ত মোক কুকুৰে কামুৰিছিল আৰু সেই সময়ত মোৰ কেনেকুৱা অনুভৱ হৈছিল আপোনালোকক জনাম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব অকনো স্কিপ নকৰিব আৰু যেতিয়া মই প্ৰেগনেন্সিৰ খবৰটো পাইছিলো তাৰ কেইদিন মানৰ পাছতে মোক কুকুৰে কামুৰিছিল আৰু কেনেকৈ কামুৰিছিল আপোনালোকক কৈ আছো দেই মানে আমাৰ অনুভৱৰ ফ্ৰেণ্ড এজনীৰ বাৰ্থডে আছিল আমি গলো বাৰ্থডে খালো ধুনিয়াকৈ কথা ছটা পাতিলো আমি আহিব লৈছো আৰু আহিব লওঁতে কি হৈছিল মই লগৰজনীৰ লগত মানে অনুভৱৰ লগৰ ছোৱালীজনীৰ মাকজনীও মানে মোৰ লগৰে হয় আমি দুইজনীয়ে কথা পাতি ওলাই আহিছিলো মিষ্টাৰে আগত গৈ আছে আৰু সিহঁতৰ ঘৰৰ চোতালখনত মানে আন্ধাৰ হৈ আছিল সেইকাৰণে মই গমো নাপালো ধৰিবও নোৱাৰিলো যে তাত কুকুৰ এটা আছিল তাইৰ লগত কথা পাতি মই এনেকে গৈ আছো মানে মিষ্টাৰে আগত বাইকখন হেনকে ঘূৰাই দিব ললে মই তেতিয়া বেক হৈ দিলো এনেকে বেক হৈ দিলে যে এফালে কুকুৰ এটা আছে মানে মই নেদেখিলো আৰু গছকি দিলো কুকুৰটোৱে মানে এনেকুৱা জোৰকে মানে চিঞৰিলে মই ভয় খাই মানে আৰু এটা গছক মাৰি দিলো নহয় মানে মই ধৰিব পৰা নাই যে কুকুৰটো কোনফালে আছে এইফালে আছে নে মই আগলৈ যাব লাগে নে মই একো ধৰিব পৰা নাই কুকুৰটোক এবাৰ গছকা নহয় মানে মই আৰু এবাৰ গছকি দিলত মানে কি কৰিলে কুকুৰটো একদম খং উঠি মোৰ ভৰিতে দিলে নহয় কামোৰ এটা কিন্তু ভাগ্য ভাল আছিল মই একদম দীঘল এনেকা বহল পেন এটা পিন্ধি গৈছিলো পেনটোত মানে কামোৰটো পৰিলে লাষ্টত মানে ভৰিত অকনমান এনেকে আঁচ বহিলে আৰু তাৰপৰা মানে কি ক'ব আৰু এনেকুৱা টেনচন হৈছে নহয় মইতো জনা নাছিলো যে প্ৰেগনেন্সি টাইমত কুকুৰে কামুৰিলে বেজি ল'ব পায় নে নাপায় বা কুকুৰে কামুৰা বেজি নললেতো বহুত ডাঙৰ কথা হ'ব এতিয়া মোৰ বাচ্চাটো ৰাখিব পাৰিম নে নোৱাৰিম এনেকুৱা ধৰণৰ কিছুমান কথা মানে ভাবি মোৰ একদম টেনচন হৈ গ'ল ইমানে বেছি মানে ভয় খালো আৰু কান্দিছো নহয় তাৰপৰা লগে মিষ্টাৰে মই একদম গলো ৰাতিয়ে গলো মেডিকেল কলেজলৈ তালৈ গৈ একদম ডক্টৰক দেখাইছো তাই হৈ গ'ল ইমাৰ্জেন্সি ডক্টৰক দেখাইছো তাৰপিছতে ইমাৰ্জেন্সি ডক্টৰে হেৰি বেজি দিলে মোক মানে নহয় আৰু ইমাৰ্জেন্সি ডক্টৰে যেতিয়া মোক বেজি দিবলৈ ললে তেতিয়া মই কলো মানে ডক্টৰজনক যে মোৰ এনেকুৱা হৈ আছে বৰ্তমান যে মই প্ৰেগনেন্ট হৈ আছো গতিকে এতিয়া বেজি ল'ব পাৰিম নে নোৱাৰিম কি হ'ব মোৰ ট্ৰিটমেন্টটো বেলেগ হ'ব নেকি তেনেকৈ মই সুধিলো তেওঁলোকক তেতিয়া ডক্টৰজনে ক'লে যে মানে প্ৰেগনেন্সি টাইমতো যদি কুকুৰে কামুৰে তেতিয়া মানে বেজিটো ল'ব পাৰে মানে ৰেবিছৰ যোনটো ইনজেকচন সেই ইনজেকচনটো ল'ব পাৰে আৰু লগে মই বেজিটো ল'লো কিন্তু বেজিটো লোৱাৰ পাছতো মানে মোৰ ইমানে বেছি টেনচন হৈ গৈছে যেহেতু এতিয়া কুকুৰে কামুৰিলে সেই বীজাণুটো যদি মোৰ সন্তানৰ গালৈ যায় বা ৰেবিছ যিটো মই ইনজেকচন ল'লো সেই ইনজেকচনটোৱে যদি বেবিটো কিবা এফেক্ট কৰে বহুত মানে একদম টেনচন হৈ গ'ল নহয় কি কৰিম এতিয়া কি নকৰিম তেনেকুৱা হৈ গ'ল তাৰপিছতে কেইদিনমানৰ পিছত আকৌ মই ডিব্ৰুগড় গ'লো আৰু ডিব্ৰুগড়ত গৈ মই ডক্টৰক সুধিলো যে মোক কুকুৰে কামুৰিছিল আৰু মই এতিয়া কুকুৰে কামুৰা বেজিটো ল'ব পাৰিমনে বা সেই বেজিটোৰ যোনটো কিবা এফেক্ট পৰিব নেকি মোৰ সন্তানৰ গাত সন্তানটো ভালকৈ পৃথিৱীলৈ নাহিব নি এনেকৈ সুধিছিলো তেতিয়া তেওঁ কৈছিলে যে একো প্ৰব্লেম নাই ল'ব পাৰে প্ৰেগনেন্ট মহিলাক যদি কুকুৰে কামুৰে তেন্তে বেজিটো ল'ব পাৰে আৰু সন্তানৰো একো মানে প্ৰব্লেম নহয় তেনেকৈ কৈছিলে আৰু ভগৱানৰ কৃপাত এয়া দেখিছে নহয় ছোৱালী জন্ম হ'ল বেজিও ল'লো তাৰপিছত ভালো হ'ল আৰু এয়া আমাৰ ছোৱালী জন্ম হ'ল আৰু ভগৱানে ধুনীয়াকৈ দিলে ছোৱালীজনীক গতিকে ভগৱানক বহুত বেছি ধন্যবাদ জনাইছো ইমান ধুনীয়াকৈ যে ছোৱালীজনী আমাক দিলে গতিকে প্ৰেগনেন্ট মহিলাসকলক যদি কুকুৰে কামুৰে তেন্তে আপোনালোকে অকনো টেনচন নলব মই নিজে বেজি লৈছো আপোনালোকে বেজিটো লগালগ ল'ব যদিহে বেজি নলয় তেতিয়াহে প্ৰব্লেম হ'ব কাৰণ ৰেবিছ যোনটো বেমাৰ থাকে সেই বেমাৰটোৰ কোনো ট্ৰিটমেন্ট নাই গতিকে আগতীয়াকৈ বেজি ল'বই লাগিব সেই কাৰণে আপোনালোকে বেজিটো লগালগ ল'ব আপোনাৰ সন্তানৰো একো নহয় আৰু আপোনাৰো একো নহয় কিন্তু মনত ৰাখিব কুকুৰে কামুৰা বেজিটো নললেহে কিন্তু বহুত ডাঙৰ এটা বিপদ হ'ব গতিকে এইটো এটা মোৰ জীৱনৰ এক্সপেৰিয়েন্স হ'ল আৰু
মোৰ জীৱনৰ এক্সপিৰিয়েঞ্চটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ উপকাৰ হ'ব বুলি আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকৈ ভাল ভাল ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ